নকৈ পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডত অন্তৰ্ভুক্ত হোৱা লাইলুৰি গাঁও পঞ্চায়ত কেনেদৰে চলিছে এই গাঁও পঞ্চায়তৰ বিষয়া কৰ্মচাৰীসকলে মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো যেন কেৰেপ নকৰে। আমি ভিতৰ ভাগলৈ সোমাই যাম। কাৰ্যালয়ৰ অভ্যন্তৰৰ আমি দৃশ্য দেখুৱাবলৈ যত্ন কৰিম। এই কাৰ্যালয়টোত এতিয়াও আহি উপস্থিত হোৱা নাই। দিনৰ প্ৰায় 11:30 বাজিবৰ হ'ল, কিন্তু এইসকল বিষয়া কৰ্মচাৰীয়ে যেন মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশকো আংগুষ্ট প্ৰদৰ্শন কৰিছে। এক প্ৰকাৰ আমি দেখুৱাইছো কাৰ্যালয়টোত এনেদৰে খালী চকী পৰি ৰৈছে। কাৰ্যালয়টোত চতুৰ্থ বৰ্গৰ এগৰাকী কৰ্মচাৰী আৰু সচিবজন আছে। কাৰ্যালয়টোত উপস্থিত নাই সভানেত্ৰী, GPC, GRS। তেওঁলোকে যেন মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশক এটা দিনৰ প্ৰায় 11:30 বাজিবৰ হ'ল, তেওঁলোকে কেৰেপ নকৰে। আমি সচিবগৰাকীক পাইছো, তেওঁৰ পৰা জানিম আপোনাৰ কাৰ্যালয়ত আপুনি আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজন আছে আৰু কোনোবা উপস্থিত আছে নে এতিয়ালৈকে? বাকী মই আছো, চতুৰ্থ বৰ্গজন আছে আৰু এজন মেডিকেলত মানে মেডিকেল ইমাৰ্জেঞ্চি আছিলে, তেওঁ ডক্টৰ দেখাব গৈছে। মোক জনাইছে আহি পেলাই। নহয়, তেওঁ এতিয়া মেডিকেল ইমাৰ্জেঞ্চি গুচি গ'ল, আহি পেলাই তেওঁ লিভটো দিব আৰু কেজুৱেল লিভ। এতিয়া মেডিকেল ইমাৰ্জেঞ্চি ধৰক তেওঁ ৰাতিপুৱা যাব লগা হ'ল। বাকী দুজন তেওঁলোকতো GRS, GPC তেওঁলোক ফিল্ডত থাকে, গতিকে তেওঁলোক এতিয়ালৈকে আহি পোৱা নাই আৰু। নাই, এতিয়ালৈকেতো স্বাক্ষৰ কৰা নাই। এনেদৰেই সচিবগৰাকীৰ বক্তব্য আপোনালোকে শুনিলে। এই কাৰ্যালয়টোত এতিয়া মাথো চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজন আৰু সচিবজনে উপস্থিত আছে। কাৰ্যালয়টোত এইসকল বিষয়া কৰ্মচাৰীয়ে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশক, আকৌ উল্লেখ কৰিছো, মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশক কেৰেপ নকৰে। এইসকল বিষয়া কৰ্মচাৰীয়ে কাৰ্যালয়টোত দিনৰ প্ৰায় 11 বাজিবৰ পাৰ হৈ গ'ল, 11:30 বাজিবৰ হ'ল, কিন্তু এতিয়ালৈকে উপস্থিত হোৱা নাই সভাপতি, GPC, GRSকে ধৰি অন্যান্য বিষয়া কৰ্মচাৰীসকল। আমি দেখুৱালো এনেদৰেই পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডত নকৈ অন্তৰ্ভুক্ত হোৱা লাইলুৰি গাঁও পঞ্চায়তৰ কাম কাজ এনেদৰে পৰিচালিত হৈছে। এতিয়া আমি বাট চাম নকৈ দায়িত্ব লাভ কৰা পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে, তাৰ বাবে আমি আগ্ৰহেৰে অপেক্ষা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।